নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাট। আজি পুনৰ আপোনালোকৰ বাবে প্ৰায় 1377টা গ্ৰেড 3 গ্ৰেড 4 চাকৰি আহি গ'ল নবোদয় বিদ্যালয় ফালৰ পৰা। এই ভেকেঞ্চিখিনি কেনেদৰে আবেদন কৰিব লাগিব, লগতে অৰ্হতা কিমান হয়, মই আপোনালোকক অৰ্হতাখিনি এতিয়াই কৈ দিছোঁ। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চি আছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। সকলো ধৰণৰ ভেকেঞ্চিৰ কথা এই ভিডিঅ'ত ডিছকাছ কৰা হ'ব। 1377টা গ্ৰেড 3 গ্ৰেড 4 আছে, কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে NVS নন টিচিং ৰিক্ৰুটমেণ্ট হয়, গ্ৰেড 3 গ্ৰেড 4 1377টা আহি গ'ল ভেকেঞ্চি। ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে যে 1377টা 22 মাৰ্চৰ পৰা 30 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব। এতিয়া আপোনালোকৰ হাতত যথেষ্ট সময় আছে, এমাহতকৈ অত্যাধিক সময় আছে, সেইকাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে, আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকক কৈ দিছোঁ, https://www.navodaya.gov.in। আৰু ইয়াত আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছখিনি কৈ দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিছে নবোদয় বিদ্যালয় সমিতি NVS হয়। লাষ্ট ডেট দিয়া আছে 30/4/2024, মানে এপ্ৰিল মাহৰ 30 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চি আছে 1377টা। পোষ্ট নেম আছে নন টিচিং ভেকেঞ্চি হয়। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। কেটেগৰী আছে গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যন আছে অল ইণ্ডিয়া কেণ্ডিডেট আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইট আছে navodaya.gov.in। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 1377টা ভেকেঞ্চি আছে। আৰু ইয়াত ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আছে 121টা, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ASOৰ কাৰণে আছে 5টা, জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আছে 12টা, জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰৰ কাৰণে আছে 4টা, লিগেল এছিষ্টেণ্টৰ কাৰণে আছে 1টা, ষ্টেনোগ্ৰাফাৰ কাৰণে 23টা, কম্পিউটাৰ অপাৰেটৰ কাৰণে 2টা, তাৰপৰা কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে 78টা, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট JSA কাৰণে 381টা, ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 128টা, লেব এটেণ্ডেণ্টৰ কাৰণে 161টা, মিছ হেল্পাৰৰ কাৰণে 442টা, মাল্টিটাস্কিং ষ্টাফ যিটো MTSৰ ভেকেঞ্চি হয় তাৰ কাৰণে আছে 19টা। টোটেল ভেকেঞ্চি আছে 1377টা। আৰু ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে 35 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে 23ৰ পৰা 33 বছৰ পৰ্যন্ত, অডিট এছিষ্টেণ্টৰ কাৰণে 18ৰ পৰা 30 বছৰ পৰ্যন্ত, জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰৰ কাৰণে 32 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লিগেল এছিষ্টেণ্টৰ কাৰণে 23ৰ পৰা 35 বছৰ, ষ্টেনোগ্ৰাফাৰ 18ৰ পৰা 27 বছৰ, কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 18ৰ পৰা 30 বছৰ, কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে 35 বছৰ পৰ্যন্ত, জুনিয়ৰ ছেক্ৰেটাৰীয়েট এছিষ্টেণ্টৰ কাৰণে 18ৰ পৰা 27 বছৰ, ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 18ৰ পৰা 40 বছৰ, লেব এটেণ্ডেণ্টৰ কাৰণে 18ৰ পৰা 30 বছৰ, মিছ হেল্পাৰৰ কাৰণে 18ৰ পৰা 30 বছৰ, মাল্টিটাস্কিং ষ্টাফ MTSৰ কাৰণে 18ৰ পৰা 30 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাব। OBC কাৰণে 3 বছৰ, ST কাৰণে 5 বছৰ, SC কাৰণে 5 বছৰ, PWD কাৰণে 10 বছৰকৈ এই ৰিলেক্সেশ্যনসমূহ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিসমূহ ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে যদি BSc অনাৰ্ছ কৰি দিছে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু গম পাইছে, আৰু এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। অডিট এছিষ্টেণ্টৰ কাৰণে BCom বিচাৰিছে। জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। আৰু লিগেল এছিষ্টেণ্টৰ কাৰণে ডিগ্ৰী ইন ল'ত হ'ব লাগিব। ষ্টেনোগ্ৰাফাৰৰ কাৰণে মাত্ৰ 12 পাছ বিচাৰিছে। লগতে আপোনালোকৰ কম্পিউটাৰৰ বিষয়ে অলপ জানিব লাগিব। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে BA বা BCA যদি BSc কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। কেটাৰিং ছাৰ্ভিচৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে হোটেল মেনেজমেণ্টৰ ওপৰত। আৰু জুনিয়ৰ ছেক্ৰেটাৰীয়েট এছিষ্টেণ্টৰ কাৰণে ছিনিয়ৰ ছেকেণ্ডেৰী মানে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 10 পাছৰ লগত ITI কোৰ্চ থাকিলে আবেদন কৰিব পাৰিব। লেব এটেণ্ডেণ্টৰ কাৰণে 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰি ডিপ্ল'মা চাৰ্টিফিকেট আছে তেতিয়া আবেদন কৰিব, নাইবা যদি 12 পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। মাছ হেল্পাৰৰ কাৰণে মাত্ৰ বিচাৰিছে মেট্ৰিকুলেশ্যন পাছ, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ যদি কৰিছে তেতিয়া মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ সকলো কেণ্ডিডেটে EWSৰ কাৰণে 1000 ৰুপিজ, জেনেৰেল কেণ্ডিডেটৰ কাৰণে 1000, OBC কাৰণে 1000 টকাকৈ, বাকী SC SC PWD কাৰণে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট আপোনালোকে অনলাইন যোগে কৰিব পাৰে। আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো NVS বুলি গুগল বা ক্ৰমত চাৰ্চ কৰি ল'ব, যিটো অফিচিয়েল ৱেবছাইটৰ নবোদয়ৰ, সেই অফিচিয়েল ৱেবছাইটত আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ আপোনাৰ ভিডিঅ' লগ পাম।